আজি চিৰাং জিলাৰ বৰতলুৱাৰ 2 নং ৱাৰ্ডত UPPL দলৰ জনজাগৰণ সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। উক্ত সভাখনত বিভিন্ন আঁচনি যেনে ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, সেল্ফ হেল্প গ্ৰুপ, প্ৰধানমন্ত্ৰী আৱাস যোজনা বিভিন্ন আঁচনিৰ বিষয়ে অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা যায়। উক্ত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিৰাং জিলা ইউথ সেলৰ সভাপতি হায়ান নাৰ্জাৰী, কাজলগাঁও ব্লক UPPLৰ সম্পাদক মানেশ্বৰ খাখলাৰী, জিলা উপসভাপতি সুৰহাব খান। চিৰাঙৰ পৰা ছফিয়াৰ মণ্ডলৰ প্ৰতিবেদন, ডি নিউজ এক্সপ্ৰেছ 365। পুৰা ক্লিয়াৰ হৈ গল না ৰেচন কাৰ্ড কেনেকা কি অসুবিধা আছে এইটো চৰকাৰটো ভাল লাগিছে না নাই প্ৰমোদ বড়ো ছাৰক কি কব ভাল লাগে না নালাগে পিছত প্ৰমোদ বড়ো ছাৰক যদি লাগে কোক নালাগে হলেও চলিব লাগিব অলপ হাত চাপৰি দিব লাগিব থ্যাংক ইউ আমি আজি মিটিংখন শুনি নথৈ আনন্দিত হৈছো তো ইমান দিন আমাৰ BPF চৰকাৰে যিখিনি কৰিব পৰা নাই আমাৰ UPPL চৰকাৰে বহুত কৰিছে তো আগন্তুক দিনত আৰু কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে তো সেই কাৰণে আমি UPPL চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো লগতে প্ৰমোদ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু আমাৰ বৰতলাবাসী ৰাইজে বহুত BPF দলৰ যিখিনি সা সুবিধা পোৱা নাছিল UPPL চৰকাৰ আহাৰ পিছতে সেইখিনি সুবিধাবোৰ পাই আছে সেই বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি ঘৰ আয়ুয়ে ঘৰ তাৰ পিছত ৰেচন কাৰ্ড তাৰ পিছত অৰুণোদয় আৰু বিভিন্ন ধৰণৰ সা সুবিধাবোৰ পাব আনকি সেল্ফ হেল্প গ্ৰুপত আমাৰ BPF চৰকাৰে ৭৫,০০০ টকাকৈ দিয়া নাই আমাৰ UPPL চৰকাৰে দিব বুলি প্ৰতিশ্ৰুতি দিছে আনকি ইতিমধ্যে কেইবাটাও সেল্ফ হেল্প গ্ৰুপে ২৫,০০০ কৈ পাইছে এইখিনি আমাৰ আজিৰ ক'বলগীয়া কথা